অতত কিমান হ'লেও মানুহ দেখি নাই পোৱা আনকালে আজি এতিয়া কিমান কেনেকৈ মানুহ আহিছে চিনিও নাপাওঁ মুঠতে চকুৱে দেখিছোঁ বাৰু আজি নহয় ৰজা পৰ্দা এই শুৱনি হৈছে কিমান ভাল পাইছোঁ শুৱনি দেখিছোঁ। এই মুহূৰ্তত মই দুগৰাকী বিশেষ আইতাক আপোনালোকক দেখুৱাইছোঁ। এই দুয়োগৰাকী আইতাই আজিৰ দিনটোত ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ দিনটোত এনেদৰে ইমান পৰলৈকে বহি থকা দেখিবলৈ পোৱা গ'ল। আইতা মানুহ মৰাৰ পিছতো যে অমৰ হয় ৰাজীৱ শদিয়াই সেই কথাটো প্ৰমাণ কৰি দিলে আৰু আপোনালোকেও এই 5:30 বজালৈকে ইয়াত ৰৈ থাকিলে দেশ বিদেশৰ ৰাইজক দেখিলে কেনেকুৱা অনুভৱ হ'ল? ভালে পালোঁ ডাইৰেক্ট দেখিলোঁ। এতিয়া আমাৰ ৰাজীৱ শদিয়া জীয়াই আছে বুলিয়ে ভাবি আছোঁ ভালেই পাইছোঁ। এতিয়া ইমানখিনি ৰাইজ দেখিলোঁ আজি অতত কিমান হ'লেও মানুহ দেখি নাই পোৱা আনকালে আজি এতিয়া কিমান কেনেকৈ মানুহ আহিছে চিনিও নাপাওঁ মুঠতে চকুৱে দেখিছোঁ বাৰু তেনেকৈ ৰাজীৱ শদিয়া মৰিলে আমাৰ ভতিজা হয় সেই ভতিজা ভালে আছে বুলি ভালকৈ স্বৰ্গবাসী হওক বুলি ভাবি আছোঁ সেইটো ভালে পাইছোঁ। সৰুৰ পৰা ৰাজীৱ শদিয়াক আপুনি কেনেকৈ পাইছিলে মানুহজন কেনেকুৱা আছিলে অকণমান জানিব বিচাৰিছোঁ। ৰাজীৱ শদিয়া সৰুৰ পৰা ভালে হৈছিলে ল'ৰাটো গান বেজেনা আগৰ পৰা সৰুৰ পৰা গাই সেইবোৰ হেৰি কৰি থাকে হৰিনাম চৰিনাম লৈ থাকে লগৰ সমনীয়াৰ লগত চবলৈকে ভালে পায় ভালে চলি আছিলে ভালদৰে চলি আছিলে ল'ৰাটো সৰুৰ পৰা সি সেনেকৈ জানিছিলেই। এতিয়া ডাঙৰ হৈ আহিলে এতিয়া পঢ়া শুনাও নহ'ল হোৱা হ'লে ভালকৈ আকৌ আৰু জানিলে এতিয়া সিমিনতো সিমিনখিনি কৰিব জানিলে এতিয়া শদিয়াৰ নাম ৰখালে গোটেই দেশ দুনীয়া এতিয়া দেখি পালোঁ কাণে শুনাও আহিলে চকুৱে দেখাও আহিলে চবেই সকলোৱে দেখি পাইছোঁ এয়া বহুত বুলি আনন্দ পাইছোঁ আপোনালোকক দেখি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইগৰাকী আইতাক এইবাৰ দেখুৱাব বিচাৰিছোঁ। আইতাই অকণমান চকুকেইটা সেমেকি আছে যিহেতু নিজৰ ভতিজাক হেৰুৱাবলগীয়া হ'ল তাৰ পাছতো কিন্তু ৰাইজ এনেদৰে ওলাই আহিলে মই অকণমান আপোনাৰ পৰা কথাখিনি জানিব বিচাৰিছোঁ। আৰু মই কেনেকৈ ক'ম এনেই মুখে কৈ দিওঁ কৈ দিয়ক মুখে কৈ দিয়ক। ল'ৰাটো আগতে বহুত দিনৰ পৰা সিহঁতকে ঘূৰি ফুৰিছিলে এতিয়া ভালে এতিয়া ৰাজীৱ নহয় ৰজা পৰ্দা এই শুৱনি হৈছে কিমান ভাল পাইছোঁ শুৱনি দেখিছোঁ এনেকুৱাকৈ দেখা নাই মই অলপ দেখিবলৈ নাই এনেকুৱা এতিয়া থাকোঁতে এয়া দেখিছোঁ ৰাইজক গোটেই শদিয়াই। আইতা যেতিয়া ভূপেন হাজৰিকা ঢুকাইছিলে তেতিয়া এনেকৈ মানুহ হৈছিলে আৰু যি সমাধি আছিলে সমাধিত এজনী পাৰ চৰাই আছিলে। আজি ৰাজীৱ শদিয়া ঢুকালে ইমান মানুহ হ'ল আৰু সমাধিত এতিয়াও এজনী পাৰ চৰাই বহি আছে ক'লা পাৰ চৰাই এজনী উৰি যোৱা নাই। কি ক'ব আপুনি? হয়তো কি কৰিব আমিতো একো নাজানো যে কওঁ পঢ়া শুনা নাই তেনে পঢ়া নহ'লেতো তথাপি মানুহজনৰ আত্মাই সদগতি পাওক। আইতাক কওক নহয় তাৰ আত্মাখনে পাৰ চৰাইজনী যদি আত্মাটোৱে হৈ পিনে আছেই কওঁ তেওঁৱে হয় উৰি যোৱা নাই যদি সকলো কথা শুনি আছে দেখি আছে চাই আছেই তেতিয়া ৰাজীৱ আছেই আছে যে ছয় হৈ পিনি ৰাইজক চাইছে চবকে তই পৰ্দাক চাইছে নে কিমান আনন্দ পাইছে আমিতো আনন্দ পাইছোঁ ভাল দেখিছোঁ। আৰু ৰাজীৱ শদিয়া আপোনাৰ লগত কেনেকৈ আছিলে ধেমালি ধুমুলা কৰিছিলে নে আপোনালোকে? ভতিজা ল'ৰা যে ধেমালি ধুমুলাটো ক'ত কৰিব এনেই আকৌ কয় এষাৰ দুষাৰ এনেকৈ কয় এপাৰ বুলি মান থাকে যে এপাৰ বুলি মান থাকে এতিয়া গ'ল কি কৰিমনো দুদিন তিনি ভাতকে নাখালোঁ মাছ মাংস নাখালোঁ বহুত দুখ লাগিলে সেইকাৰণে তোমালোকক বিদায় এতিয়া চবকে দেখিলোঁ এতিয়া গোটেই পৰ্দাকে দেখিলোঁ মোৰ সম্পূৰ্ণ এয়া। ধন্যবাদ জ্ঞাপন কৰিছোঁ।